নগাঁও বটদ্ৰৱা সমষ্টিৰ গতমাত 5টাকৈ মুখ্যমন্ত্ৰী পথৰ আজি আধাৰশিলা স্থাপন কৰা আজি সৰ্বমুঠ 14টা ৰাস্তা আৰু 14টা ৰাস্তাই নতুনকৈ যিখিনি সমষ্টি মোৰ তাত সোমাইছে ৰূপহীৰ পৰা ব্ৰহ্মপুৰৰ পৰা আৰু বটদ্ৰৱাৰ পৰা তাত 14টা ৰাস্তা ইতিমধ্যে গম পাইছে যে যোৱা আজি প্ৰায় এসপ্তাহ মানৰ পৰা যিটো আমাৰ ৰাস্তা নলা বিভিন্ন অনুষ্ঠানৰ মুকলি অনুষ্ঠান চলি আছে। ৰাস্তা নিৰ্মাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নগাঁও বটদ্ৰৱা সমষ্টিৰ 60 কোটি টকা মোকলাই দিছে আৰু আমিও যিখিনি সমষ্টি আমাৰ অন্তৰ্ভুক্ত হৈছে যিবোৰ ঠাইকে বিধ্বস্ত আছিলে ৰাইজে আগতে বহুত আবেদন কৰিছিলে কিন্তু সুফল পোৱা নাছিলে, কিন্তু আমি সেই ৰাস্তাসমূহ নিৰ্মাণ কৰিছোঁ আৰু যিবোৰ ৰাস্তাত দেখা পাইছে আপোনালোকে নতুনকৈ আমি নিৰ্মাণ কৰিব ওলাইছোঁ। একেধৰণে আপোনালোকক আজি ইয়াৰ পিছতেই আমাৰ কৰৰণীত আছে, ইয়াৰ পিছত গৈ পেলাই আমাৰ ৰাইডিঙে বটদ্ৰৱা সকলো জেগাতে আমাৰ ৰাস্তাসমূহ আছে। আমি যোৱা পৰহি দিনাখন আমি একেদিনাখনে 36টা ৰাস্তা কৰিছিলোঁ, তাৰ আগৰ দিনাখন 38টা কৰিছিলোঁ, কালিও যোৱাকালি 16টা কৰিছোঁ, আজিও 14টা আছে। গতিকে 135টামান ৰাস্তা আমি এইকেইদিনৰ ভিতৰতে কৰিছোঁ আৰু এইটো এইকাৰণে হৈছে যে আমাৰ যিহেতু আমাৰ আজি নিৰ্বাচনী অধিসূচনা জাৰি হৈ যাব আৰু 2-3 মাহ আমি কাম কৰিব নোৱাৰিম, যিহেতু আমাৰ যেতিয়া এইবিলাক উন্নয়নমূলক কামবিলাক কৰিব নোৱাৰিম, সেই কামবিলাক আমাৰ চলি থাকিব। ইতিমধ্যে য'ত য'ত আমি আধাৰশিলা কৰিছোঁ কামো আমাৰ আৰম্ভ হৈ গৈছে। অহা 2-3 মাহৰ ভিতৰত ৰাস্তাবোৰ ৰাইজে দেখা পাব। যিকেইটা জেগাত আজি আধাৰশিলা স্থাপন কৰাইছে ইমান বছৰ কিন্তু ইয়াত ৰাইজে উন্নয়নৰ এটা মুখ দেখা পোৱা নাছিল। কিন্তু মই আপোনাক কৈছোঁ যেতিয়া সমষ্টি যেতিয়া পুনৰ নিৰ্ধাৰণ হ'ল, নতুন সমষ্টি হ'ল, মই এই সমষ্টিসমূহ চাবলৈ আহিছোঁ। যিবোৰ ৰাস্তা আজি আপুনি দেখা পাইছে আধাৰশিলা আহিছে, আমাৰ আবেদন কৰা নাছিল, আমি নতুনকৈ আহিছোঁ, উপক্ৰম আহিছে, আমি এতিয়া আবেদন নকৰোঁ। কিন্তু ইমানখিনি ৰাস্তা বেয়া যে বিধ্বস্ত মই হোৱা নাছিল, কিন্তু সেইবোৰ ঠাই এইটো ৰূপহী সমষ্টিত আছিলে। ৰূপহী হয় যিগৰাকী বিধায়ক আছিলে সেই বিধায়কক বহুতবাৰ এতিয়া আবেদন কৰাৰ পিছতো এই ৰাস্তাটো নহ'লে, কিন্তু আজি দেখা পাইছে ৰাইজৰ মুখত আনন্দ। কামখিনি হৈ গ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে নগাঁওখনৰ উন্নতিৰ দিশত তেখেতৰ যিখিনি আমাক সহযোগিতা, যিখিনি মৰম কৰিছে, আশীৰ্বাদ দিছে, আমি কেতিয়াও নাপাহৰোঁ। যোৱাকালি যিখন সভা হ'ল কলিয়াবৰত, তেওঁ তাত নগাঁও চিভিল গেটৰ ওপৰত এখন উৰণীয়া সেতু মঞ্চৰ ওপৰত মই কওঁতেই তেওঁ অনুমোদন কৰি দিছে। গতিকে এখন যেতিয়া উৰণীয়া সেতু যেতিয়া হয়, সেই উৰণীয়া সেতুখনত কমচে কম 80 কোটি টকা দৰকাৰ হয়, বেছি হ'লেও কম নহয়। মঞ্চৰ ওপৰতে অনুমোদন, এইজনে হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এগৰাকী আমাৰ কৰ্মপুত্ৰ, যিধৰণে তেখেতে আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু আমাৰ যিধৰণে সহযোগিতা যিমান কৰিছে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ৰাইজে তেওঁক আশীৰ্বাদ দিছে। অহা 15 তাৰিখে আমাৰ এটা নগাঁওবাসীখন এটা ভাল খবৰ, লগতে আপোনাৰ উপস্থিতি পৰিছে 15 তাৰিখে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প, তাত 3টা আমাৰ পৰ্যায় হ'ব, 3টা ফেজ। প্ৰথম পৰ্যায়টো 15 তাৰিখে শুভ উদ্বোধন কৰিব দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। 188 কোটি টকাৰ প্ৰকল্প আৰু এই প্ৰকল্পটো যিমান সুন্দৰকৈ বনাইছে তাত নগ'লে আপোনাক বুজাব নোৱাৰোঁ। আমাৰ গুৰু গৃহৰ পৰা আৰম্ভ কৰি পেলাই আৰু যিখন গুৰু আসনৰ পৰা আৰম্ভ কৰি গোটেই কেইবাটাও প্ৰকল্প, নাটঘৰ আছে, মিউজিয়াম আছে, এই বেলেগ বেলেগ ধৰণৰ। তাত আমাৰ অকল আমাৰ দেশৰে নহয় বিশ্বৰে এখন পৰ্যটকৰ আকৰ্ষণস্থলী হৈ পৰিব। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ, আহক 15 তাৰিখে এই সভালৈ আহক, আমি তেখেতক স্বাগতম জনাওঁ আৰু আমি এই যিটো আমাৰ গৌৰৱান্বিত খবৰ আমি সাক্ষী হ'ম। ৰাইজৰ মৰম পাই আপোনাৰ কেনেকুৱা লাগিছে? ৰাইজেতো ভলে মৰম কৰি আছে, ৰাইজৰ মৰমৰ আশীৰ্বাদৰ কাৰণে আমি